তোক আজিফালে বিকে কি চুইচটো অফ কৰি দিছে তাকো দিব লাগিব এইটো দিতে হৈছে শুনচোন শুন নমস্তে কৈছে চুতীয়া চুতীয়া তোক আজি বিকেৰ পৰা কি চুইচটো অফ কৰি দিব বুলি ভাবিছিলোঁ আৰু ময়ো তই এনেকা ধৰি আছে বুলি তই এনেকা ধৰি আছে তাক দি আছো ৰ তই শুন না শুনচোন হাতটো কিয় ধৰি আছে তই So okay guys, very good evening সকলোকে and welcome back to my YouTube channel again Anirudh Vlog 47 তো guys কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ বৰ্তমান ভালে লগতে মোৰ অন্য এটা ভিডিঅ সকলোকে স্বাগতম জনাইছো আৰু guys এতিয়া ইভিনিং টাইম যাই আছো একচুয়ালি আমি চান্দবি তো চান্দৰা যোৱাৰ প্ল্যানিং আছিল অকনমান বেলেগ এটা জায়গা তো হিপলে ৰাণীৰ পৰা আহিছে বিকি আৰু নৱজিত তো আগত আছে তিতাৰ পৰা মানে ফোন মাৰি আছে মোক তো মৰে অকনমান লেট হল তাহাতক লগ কৰো একেলগে তো ধুনিয়াকে তিনিজন আজি যাই আছো ইভিনিং টাইম চান্দবি ৰাইট তো ধুনিয়াকে এতিয়া মটো ব্লগিং কৰো যেহেতু মটো ব্লগিংত দিব লাগিব মাজে মাজে মানে এনেকা guys সেকেন্ড হ্যান্ড বাইকৰ ভিডিঅ দিম লগতে মটো ব্লগিংও দি থাকিব মাজে মাজে তো তাকে গাইস এতিয়া ধুনিয়াকে অলপমান মটো ব্লগিং কৰি আহো তো গাইস ইফালে চাব পাৰে বিৰিটো মানে তো এই ওলাই এই যায় মানে তেনেকে আৰু বাৰিখাৰ সিজন যেহেতু গাইস চাব পাৰে ইফালে পুৰা পথাৰ বিলাকত চাৰিওফালে পানী হৈ গ'ল আৰু বাকি গাইস ইফালে সময় চাব পাৰে 4:57 তো 5টা বাজি আৰু 3 মিনিট বাকি এটা বেছি কথা নাপাতো ধুনিয়াকে মটো ব্লগিংত কথা কৈ যাই আছো নে কি কোৱা গাইস তো চাই থাকা ধুনিয়াকে ওকে গাইস আহি গলো মটো ব্লগত তো এতিয়া ধুনিয়াকে কথা পাতি যাই থাকিম আৰু বিকে কাৰণ নৱজিতক তেতিয়াৰ পৰা ৰখাই আছো মানে তাহাঁত বহুত আগে আহি পাইছে মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টামান হলে তাহাঁতে ৰখি থকা তো সেইটোৰ কাৰণে অকণমান জলদি যাওঁ আৰু মানে তো আৰু বাকী বাইকতো মোৰ ফিউল নাই ভাবিছিলোঁ ভোলাগাঁও ডিপোত যাম বুলি কেনে ফিউল ভৰাব কিন্তু গাইস তাতে যাওয়া নহ'ব আৰু তাকে লাগে যোৱা মানে আৰু বহুত টাইম আৰু তাকে লাগে যোৱা মানে আৰু ইফালে 10 মিনিট লেট আৰু গাইস আজি মানে লম্পেন চম্পেন মাৰি অহা নাই আৰু ডাইৰেক্ট এইটো হাফ পেণ্ট মাৰি আছোঁ বাকী আৰু স্পৰ্টিংটো মানে বাৰিষা বতৰত লম্পেন চলা আৰু কিমান মাৰিবি আৰু তো সেইটোৰ কাৰণে আজি হাফ পেণ্ট চলা পিন্ধি আহিছোঁ আৰু বাকী গাইস এনেকুৱা বৰষুণ পৰি থাকিলে ঠাণ্ডাটো লাগি থাকে আৰু অলপ ঠাণ্ডা লাগিছে বাট একো নাই আৰু এইখন ৰাস্তাত না গাইস কি যে শান্তিত গাড়ী চলাবি একো গাড়ী চলাব শান্তি নাই মানে এনেকুৱা ব্লক কৰা ৰাস্তাবিলাকত এনেই টাইমে জাকৰা যিমানে ভাল ফিনিচিং নিদিয়ক কিয় মানে জকৰাটো পৰিবই আহি এই গাইস পুৰা জাকৰা মাৰি আছে ইটো ৰাস্তাত চলাবলৈ হ'লে মানে গাইস ডিউক কেটিএমৰ বাইককেইটা লাগিব সেইকেইটাহে মানে পুৰা গেপকে বহি যায় আৰু এনফিল্ড নহ'লে হিমালয়ান নহ'লে এক্সপালছ অফ ৰোডিং বাইক চলাব লাগিব এই ৰাস্তাত তো গাইস ফাইনেলি ভাল ৰাস্তাত উঠি গ'লো তো অকণমান আগত আছে নব আৰু বিকে তো তাহাঁতক লগ পাওঁ ফাৰ্ষ্টতে তো লৈ কিনে ধুনীয়াকৈ তিনিজনে যাই আছোঁ আৰু ৱাও গাইস ঠাণ্ডা লাগিছে বাকী গাইস ইয়াৰে আগৰ পাহাৰখনৰ ভিউটো চাওক না পুৰা ধুমুলি হৈ আছে মানে বৰষুণ পৰো অৱস্থা আৰু বেছি টাইম নাই আৰু যদি বৰষুণ পৰে মানে চান্দুবি যাওঁ নে নাপাওঁ তো গম নাপাওঁ আৰু গাইস ইয়াতে থকা বুলিছে ক'ৰবাত তো ক'ত বা আছে গম নাপাওঁ আৰু নাই ইয়াতে ফোন মাৰি ল'ব লাগিব এটা মানে গম নাপাওঁ আৰু ফোন মাৰিছে ৰ নৱজিতে ক'ত মইছো এতিয়া আহি পালোঁ চব তহঁতে থকাখিনিত কৈ তহঁতে হা আগত মানে কিমান আগত দে যাই আছোঁ দে তো গাইছ অকণমান আগত আছে আৰু তাহাঁতে বাকী আৰু গাইছ সেইখিনিতে বেয়া লেতেৰা স্পীডত ব্ৰেকাৰ দিছে এইকেইটা চাব পাৰে কেইটা দিছে মই কৈ আছোঁ তোক 1 2 3 4 5 6 7 8 চান্দুবি অভিমুখে গাইছ চানডে ৰাইট এই ইভিনিং এই বাৰিষা বতৰত মানে গাইছ উপায় নাই তো তিতালে টাইমৰ একো কথাই নাই মুঠতে ৰাইটে হ'ব আৰু হইলি মাৰিম নেকি বহুত টাইম ৰখালো নেকি হয় এশবাৰ ক'ব লাগে নেকি খুন্দি গেলিছোঁ মানুহ আজি চাহ নাকি ফাৰ্ষ্ট টাইম তো গাইছ আজি ৰাইট ফাৰ্ষ্ট টাইম চাহ খাই ল'ব লাগিব চাহ খাই দাইহে আজি ৰাইটটো ষ্টাৰ্ট কৰিব লাগিব ঠাণ্ডা বতৰটো গমে পায় তো বাকী ইফালে নৱজিতৰ ৰেম্ব আৰু ইফালে বিকেৰ জিউচ তো দেখা আছোঁ অকণমান আগত এতিয়া বাৰু নেদেখো বাইককেইখন অকণমান আগত যাই কিনে দেখা আছোঁ ধুনীয়াকৈ তো আজি ৰাইট গাইছ বেলেগ দিনা খালী মুখে ৰাইড কৰোঁ ফাৰ্ষ্ট টাইম তো আজি চাহ খাই কেনে ৰাইড কৰিব লাগিব মানে তো চাহ খাই উঠি কেনে ধুনীয়াকৈ লগ পাই আছোঁ তো চাই থাকা ধুনীয়াকৈ এতিয়া অকণমান আগত যাম চান্দুবিত যাম বুলি ভাবিছিলোঁ গাইছ তো চান্দুবিত নাযাওঁ আৰু অকণমান আগৰ পৰা আহিম তো এইফালে আগত বিকে আৰু এইফালে নৱজিত আৰু মই তিনিজনে আছোঁ কোনেও নাই তো অকণমান এনেই আগত যাম ফুৰা নিচিনাকৈ তো যাই কিনে আৰু ৰিটাৰ্ণ আহিম আৰু সেইটোৱে বেলেগ দিনা গাইছ খালী মুখে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰা হয় কিন্তু গাইছ আজিৰ ভিডিঅ' চাব পাৰি পেলাই চাহ পানী খালোঁ ইয়াতে তো খালি ধুনীয়াকৈ এতিয়া যাই আছোঁ মজাকৈ তো চাই থাকা ধুনীয়াকৈ এইবাৰ কিবা এটা ভাল লাগছে ফালবি নাকি তই মিলাই মানে নাকি ভাই
চাউণ্ড গাইছ পুৰা একদম আল্টিমেট চাউণ্ড আহি আছে নৱজিতৰ বাইকটোৰ পৰা মজা চাউণ্ড আহি আছে আৰু বাকী এতিয়া তামোল খাই কাৰণে কথা পাতি আছোঁ মই পেট্ৰলৰ দোকান ক'ত বে ইয়াতে পাইছোঁ ৰ হা আগত যাওঁ অলপ খোলা তেল ভৰা লগাইছে 1 লিটাৰ ইয়াতে তো বেছিকৈ নভৰা আৰু এনেতো খোলা তেলটো ভৰা নাযায়ে তো আজি ইমাৰ্জেঞ্চিৰ কাৰণে 1 লিটাৰ ভৰাই ল'লোঁ আৰু ইয়াতে আৰু দা পেট্ৰল 1 লিটাৰ এতিয়া বাইকটো এক্সচেঞ্জ হ'ল আৰু তো এইফালে 200ত আজি ফাৰ্ষ্ট টাইম তোক আজি পেলাই বিঘা কি চুইচ অফ কৰিছে তাকো দিব লাগিব সিটো হৈছে শুনচোন শুন নছে চুতীয়া তোক আজি বিঘাৰ পৰা কি চুইচ অফ কৰি দিব বুলি ভাবিছিলোঁ আৰু ময়ো তই এনেকা ধৰি আছে বুলি তাৰমানে এনেকা ধৰি আছে তাক দি আছো ৰ তই শুন না শুনচোন হাতটো কিয় ধৰি আছা তই হেণ্ডেলটো অকণমান মানে উঠোৱা আছে সেইটোৰ কাৰণে মানে কণ্ট্ৰলটো বহা নাই আৰু মোৰ মিছ মাৰিছে বে এইখনতে ভৰা লাগিব মানে ফিউল তো ফিউল একদমেই নাই পুৰা মিছ মাৰি আছে আৰু পুৰা বাবলিং দি আছে চেণ্ডেলটো গম নাপাওঁ আৰু কিহৰ কাৰণে বাবলিং মাৰি আছে তো পুৰা বাবলিং দি আছে মানে ফুল ট'টেল দিলে মানে মিছ মাৰাটো হৈ গৈছে আৰু অকণমান আগত যাই কেনে গাড়ী লিখত তো ইয়াতো ভৰা লাগিব 1 লিটাৰমান পেট্ৰল অকণমান ভালে যাইছোঁ আৰু মিছ মাৰি দিব গাড়ী চাবা মিছ মাৰি দিব মানে ভাল তেল নাই বে মানে গাছ এইখন এক্সচেঞ্জ কৰি আনিলে কিন্তু গাছ এইখনতো ফিউল নাই তো এইফালে কাটাৰ গাছ এটাও নাইয়ে বাকী ফিউলো নাই তো অকণমান তলতে ফুলকৈ দিলোঁহে তো একদম ফিউল খতম মানে পুৰা ঝাটকা লাগি আছে গাড়ীখন মিছ মাৰি আছে আৰু মিছ মাৰে বে 200 আছেচোন তেল চাওচোন আছেচোন তেল কিয়তে মিছ মাৰে পুৰা মিছ মাৰিছোন তো গাছ দেখি পালে মানে পেট্ৰল আছে টেংকিত কিন্তু কিহৰ কাৰণে মিছ মাৰিছে গম নাপাওঁ আৰু না অকণমান বেছি থাকিব লাগিব বেছিও নাই মানে পেট্ৰল ইমান এতিয়া তো 1 লিটাৰমান আছে আৰু তো সেইটোৰ কাৰণে চাগে মিছ মাৰিব পাৰে ফুল ট'টেলটো দিলে আৰু এই হেণ্ডেল বাৰটো যে দেখিছে গাছ তো এনেকুৱাকৈ থাকিব লাগিছিল অকণমান তো অলপমান উঠাই দিয়া আছে মানে তো সেনেকৈ অলপমান কণ্ট্ৰলটো পোৱা নাই আৰু মই তো আৰু এদিনাকৈ চলাইছোঁ না প্ৰায় তো সেইটোৱে কণ্ট্ৰলটো বেছি অহা নাই আৰু তো হাতত তেনেকৈ ভালিব পৰা নাই তো গাছ এতিয়া মই অকণমান আগত যাওঁ ভিকে বোলে ফ্লাই বাই মাৰিব তো তাকে এতিয়া আমি নৱজিতৰ লগত অকণমান আগুৱাই যাওঁ আৰু কোনখিনিত মাৰিবি আগত নাকি আচ্ছা তো গাছ মানে চেণ্ট পকেটটো যোৱা আছে এইখনৰ তো পুৰা খাটাকে কিবা গিয়াৰটো শ্লিপ হৈ যোৱা নিচিনাকৈ তো তেনেকুৱা এটা প্ৰব্লেম দি আছে বাকী গাছ এনে চলা গাড়ীখন স্মুথ আছে দেই পুৰা মজা স্মুথ মানিব লাগিব মানে বাকী গাছ ইফালে বিকে পুৰা ফ্লাই বাই মাৰি আছে কিন্তু ফুল স্পীড নাই মানে কিন্তু নৰি মানে আগত গৰু চৰু আছে না তো সেইটোৰ কাৰণে মানে ইমানো বেছি খাচ নাই আৰু তো ৰাতিপুৱাৰ ভাগত যদি আহি যাওঁ তো এতিয়া ফ্লাই বাই মাৰাৰ কাৰণে হওক হুইলি হওক যিকোনো ষ্টাণ্ট প্ৰেক্টিছ কৰাৰ কাৰণে বেষ্ট হয় মানে এই লোকেশ্যনটো মানে তো চাব পাৰে এইটো ৰ'দটো পুৰা খালী হৈ আছে এতিয়া বাকী গাছ ইফালে আহি আছে বিকে ফ্লাই বাই ডিউক 390 গাছ চাওক না
এইখিনিয়ে খোলা আৰু গাইছ এখন গাড়ীখন কাৰখন তো তাৰ পৰা আৰু এইখিনি আৰু খোলা এইখিনিয়ে বাকী ইফালে ইমান আগত খাচ নহয় আৰু তো বহুত গুৰু আপোনালোকে দেখাই পালে কেমেৰাত মোৰ তো সেই আৰু এইখিনিতে গাইছ মেইন দিয়ে আৰু পুৰা ফ্লাই বাই দিয়াৰ জেগা আৰু লাগাইছোন দি ওকে গাইছ তো ইয়াৰ পৰা আৰু আগত নাযাওঁ আৰু তো এইখিনি আছিল আমাৰ ডেষ্টিনেশ্যন তো ইয়াৰ পৰা আৰু আগত নাযাওঁ ভাবিছিলোঁ আমি চানডুবি যাম বুলি কেনে তো গাইছ চানডুবি নাযাওঁ আৰু বাকী গাইছ ইয়াৰ পৰা যোৱাৰ আগতে আপোনালোকক ধুনীয়াকৈ বাইককেইখন দেখাই দিছোঁ তো মোৰ এইখন হৈছে ডিউক 200খন তো বাকী ইফালে এইখন নৱজিতৰ ৰেম্ব আৰু ইফালে দেখা পাইছে এইখন বিকেৰ জিঅ'ছ 390 তো গাইছ যোৱাৰ আগতে ধুনীয়াকৈ বাইকখন দেখাই দিছোঁ ধুনীয়াকৈ তো ইয়াৰ পৰা আগত নাযাওঁ আৰু তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিলে ইয়াৰ পৰা বেছি দীঘলীয়া নকৰোঁ তো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে লগ পাম এটা অন্য ভিডিঅ'ত তো বাই বাই গাইছ বাই বাই